हेलो फ्रेंड वेलकम टू माय यूट्यूब चैनल मैं राজ্জাক आपनके चाइছে आरजेड के টিউটোরিয়াল यूट्यूब चैनल হয় আজি 26 জুন বুধবার সন্ধিয়ার কেইটামান গুরুত্বপূর্ণ খবরসমূহ একলগে চাওক এইটো ভিডিওত। অভিলেখ ধারাবাহিকভাবে দ্বিতীয়বারের বাবে লোকসভার অধ্যক্ষ পদত ওম বিৰলা। দ্বিতীয়বারের বাবে পুনৰ লোকসভার অধ্যক্ষ আসনত অধিষ্ঠিত হল ওম বিৰলা। ধনী ভোটত সদনত জয়ী হয় এনডিএৰ প্ৰকৃত প্ৰাৰ্থীগৰাকী। ইণ্ডিয়া মিত্ৰজোঁটৰ প্ৰাৰ্থী কে সুৰেশ পৰাস্ত হোৱাৰ পাছতে সদনত বক্তব্য ৰাখে প্ৰধানমন্ত্ৰীয়ে। ওম বিৰলাক শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে সদনৰ নিৰপেক্ষতা বজাই ৰাখিব বুলি বিশ্বাস কৰা বুলি কয়। উল্লেখ কৰা প্ৰয়োজন যে ধাৰাবাহিকভাৱে দ্বিতীয়বাৰলৈ লোকসভাৰ অধ্যক্ষ পদত অধিষ্ঠিত হোৱা ওম বিৰলা হৈছে প্ৰথমগৰাকী অধ্যক্ষ। উল্লেখ কৰা প্ৰয়োজন যে সদনৰ ইতিহাসত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছিল লোকসভাৰ অধ্যক্ষ পদৰ বাবে নিৰ্বাচন। এনডিএই উপাধ্যক্ষ পদটো বিৰোধীক এৰি নিদিয়াৰ সিদ্ধান্ত লোৱাৰ পাছতে লোকসভাৰ অধ্যক্ষ পদৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছিল ইণ্ডিয়া মৰ্চাই। এনডিএৰ লোকসভা অধ্যক্ষ পদৰ প্ৰাৰ্থী ওম বিৰলাৰ বিৰুদ্ধে ইণ্ডিয়া মৰ্চাই থিয় কৰাইছিল 8বাৰকৈ সাংসদ হিচাপে নিৰ্বাচিত হোৱা অভিজ্ঞ সাংসদ কে সুৰেশক। তার পিছৰ খবরটি হচ্ছে মুখ্যমন্ত্রী কথা দি কথা নাৰাখিলে এই মন্তব্য অখিল গগৈৰ। লোকসভা নিৰ্বাচনৰ পাছত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল যে অহা 1.5 বছৰ তেওঁ ৰাজনীতি নকৰে, কেৱল উন্নয়নৰ কামহে কৰিব। পাছৰ 6 মাহৰে ৰাজনীতি কৰিব, কিন্তু দুদিনৰ পাছতে তেওঁ উন্মাদৰ দৰে বক্তব্য দিবলৈ আৰম্ভ কৰি দিলে। মুখ্যমন্ত্ৰীয়ে শিক্ষকসকলক গালি পাৰিবলৈ আৰম্ভ কৰি দিলে, সংখ্যালঘুসকলক গালি পাৰিবলৈ আৰম্ভ কৰি দিলে। এই মন্তব্য ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ। অখিল গগৈয়ে প্ৰকাশ কৰা মতে যোৱা লোকসভা নিৰ্বাচনত যোৰহাটৰ পৰাজয় আৰু ধুবুৰীত তেওঁলোকৰ মিত্ৰ বদৰুদ্দিন আজমলৰ পৰাজয়ৰ পাছৰ পৰা ট্ৰমাৰ পৰা মুখ্যমন্ত্ৰীৰ লগতে তেওঁৰ সংগপাংগসকল উঠিব পৰা নাই। ইয়াৰ পাছতে সাংগঠনিক ভেটি সবল কৰিবলৈ জয়ন্ত মল্ল বৰুৱা, পীযুষ হাজৰিকাকে ধৰি মন্ত্ৰীসকলৰ অহংকাৰী আদব কায়দা সলনি কৰাৰ পোষকতা কৰা হ'ল। যদি মুখ্যমন্ত্ৰী সেইখিনি নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে, পৰিণতিত বিজেপিৰ তৃণমূল পৰ্যায়ত দেখা পোৱা গৈছে চৰম অসন্তুষ্টি, যাৰ বাবে বিজেপিৰ তৃণমূল কৰ্মীয়ে বিৰোধীৰ লগ লোৱা বা নিজে দল খোলাৰ সম্ভাৱনা দেখা পোৱা গৈছে। তাৰ পিছৰ খবৰ হৈছে আদালতৰ মজিয়াত চিবিআইয়ে গ্ৰেপ্তাৰ কৰিলে অৰবিন্দ কেজৰিৱালক। পুনৰ গ্ৰেপ্তাৰ কৰা হ'ল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক। বুধবাৰে দিল্লীৰ ৰাওছ এভিনিউ আদালতত ইডিয়ে কেজৰিৱালক হাজিৰ কৰাৰ পাছতে চিবিআইয়ে আদালতৰ অনুমতি সাপেক্ষে সুৰানীতিৰ কেলেংকাৰীৰ অভিযোগত গ্ৰেপ্তাৰ কৰে। আদালতত চিবিআইৰ ফালৰ পৰা কোৱা হৈছিল যে সুৰানীতি কেলেংকাৰীৰ সন্দৰ্ভত লোকসভা নিৰ্বাচনৰ পূৰ্বে কেজৰিৱালক তেওঁলোকে সোধপোছ কৰিব নোৱাৰিলে। ইয়াৰ পূৰ্বে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে মঙলবাৰে চিবিআইয়ে তিহাৰ কাৰাগাৰতে কেজৰিৱালক পৰীক্ষা কৰি সুৰানীতি কেলেংকাৰী সন্দৰ্ভত তেওঁৰ ভাষ্য লিপিবদ্ধ কৰিছিল। আনহাতে দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত বিচাৰ আদালতৰ জামিন আদেশক কাৰ্যকৰীকৰণৰ বাবে যি আবেদন দাখিল কৰিছিল, সেই আবেদনত দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰত্যাহাৰ কৰিছে। ন্যায়াধীশ মনোজ মিশ্ৰ আৰু SBN ভাট্টিৰ বিচাৰপীঠে তেওঁক এই আবেদন প্ৰত্যাহাৰৰ অনুমতি প্ৰদান কৰিছে। আপ নেতাগৰাকীৰ পৰামৰ্শদাতা জ্যেষ্ঠ অধিবক্তা অভিষেক সিংভিয়ে কয় যে যিহেতু দিল্লী উচ্চ ন্যায়ালয়ে 25 জুনত এক বিতং নিৰ্দেশনা প্ৰদান কৰিছে, সেয়ে তেওঁ ছাবষ্টেন্সিয়েল এপিল দাখিল কৰিব। দিল্লী উচ্চ ন্যায়ালয়ে মঙলবাৰে বিচাৰ আদালতে প্ৰদান কৰা কেজৰিৱালৰ জামিন আদেশ স্থগিত কৰি কয় যে বিচাৰ আদালতে অন্ততঃ মানি লণ্ডাৰিং প্ৰতিৰোধ আইনৰ ধাৰা 45ৰ দ্বৈত চৰ্তাৱলী পূৰণৰ সৈতে সন্তুষ্টি লিপিবদ্ধ কৰিব লাগিছিল। আদালতে লগতে কয় যে ইডিৰ দ্বাৰা উপস্থাপন কৰা সামগ্ৰী নথিসমূহ সঠিকভাৱে বিবেচনা কৰা হোৱা নাছিল। উল্লেখ্য যে যোৱা 21 মাৰ্চৰ পৰাই ইডিৰ জিম্মাত আছে অৰবিন্দ কেজৰিৱাল। ইয়াৰ মাজতে নিৰ্বাচনৰ প্ৰচাৰৰ বাবে তেওঁক উচ্চতম ন্যায়ালয়ে অনন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছিল। তাৰ পিছৰ খবৰটি হৈছে নুনমাটিৰ পৰা নিৰুদ্দেশ হোৱা 3 ছাত্ৰীক পশ্চিমবংগত উদ্ধাৰ। নুনমাটিৰ পৰা নিৰুদ্দেশ হোৱা 3 ছাত্ৰীক উদ্ধাৰ কৰিছে নুনমাটি আৰক্ষীয়ে। নুনমাটি আৰক্ষীয়ে পশ্চিমবংগৰ নিউ জলপাইগুৰি ৰেল ষ্টেচনৰ পৰা উদ্ধাৰ কৰে বুধবাৰে পুৱতি নিশা ছাত্ৰী 3 গৰাকীক তিনিমাটি আৰক্ষী থানালৈ লৈ অহা হৈছে। উল্লেখ্য যে সোমবাৰে ঘৰৰ পৰা স্কুললৈ যোৱাৰ পথত সন্ধানহীন হৈছিল 8ম শ্ৰেণীৰ 3 গৰাকী ছাত্ৰী। 3 গৰাকী ক্ৰমে নুনমাটিৰ নেপালী চকৰ ছানশ্বাইন পাব্লিক স্কুলৰ মঞ্জুৱাৰা পাৰভিন, আৰিফা চুলতানা, ৰশ্মিৰেখা বৰা। দুষ্ট চক্ৰৰ
প্ৰলোভনত পৰি ৰেলযোগে মহাৰাষ্ট্ৰৰ মুম্বাইলৈ যোৱাৰ পৰিকল্পনা কৰিছিল ছাত্ৰী তিনিগৰাকীয়ে। পৰিয়ালৰ লোকৰ এজাহাৰ ভিত্তিত নুনমাটি আৰক্ষীৰ তৎপৰত ৰেল আৰক্ষীৰ সহযোগত পশ্চিমবংগৰ নিউ জলপাইগুৰি ৰেল ষ্টেচনৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ছাত্ৰী তিনিগৰাকীক। ছাত্ৰী তিনিগৰাকীক কোনে আৰু কিয় মুম্বাইলৈ নিয়াৰ পৰিকল্পনা কৰিছিল, ইতিমধ্যে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে মহানগৰ আৰক্ষীয়ে। মহানগৰ আৰক্ষীৰ তদন্তৰ পিছত পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত ৰহস্য। আজি সন্ধিয়াৰ খবৰ ইমানেই। যদি ভালেই চিন্তে একটা লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব।